উত্তৰ অসমৰ এখন বনৌষধি উদ্যানত আহি উপস্থিত হৈছোঁ। এই বনৌষধি উদ্যানখন আছে গহপুৰৰ হেলেম আৰু টকৌবাৰীৰ মাজভাগত, আৰু সেই পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাম। কেমেৰাত কৌশিক আছে। এইখন হৈছে এখন বনৌষধি উদ্যান। মোৰ সতীৰ্থ পৰিৱেশটো গোটেই সম্পূৰ্ণ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত। এই যে বনৌষধি উদ্যানখনত বিভিন্ন যিসমূহ আমাৰ আচলতে পৰম্পৰাগতভাৱে যিসমূহ ঔষধ আচলতে আমি পাওঁ, উদ্ভিদসমূহ পাওঁ, সেই উদ্ভিদসমূহ ইয়াতে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ চৌপাশে থকা যিসমূহ উদ্ভিদ আছে, সেই উদ্ভিদসমূহে বিভিন্ন সময়ত ঔষধিযুক্ত উদ্ভিদ থাকে, সেইসমূহে আমাৰ ৰোগসমূহ নিৰাময় কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। আৰু সেই যি বনৌষধসমূহ আচলতে সংৰক্ষণৰ ব্যৱস্থা আছে ইয়াতে, আৰু সেই এই যি ঔষধি উদ্যানখন আছে, সেইখন বন বিভাগে ইতিমধ্যে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন ঔষধসমূহ আছে ভিতৰ ভাগত। তেওঁলোকে সংৰক্ষণৰ যি ব্যৱস্থা কৰিছে যে বনৌষধি গছপুলিৰ আচলতে জ্ঞান কেন্দ্ৰ বুলি এটা ৰাখিছে। তাৰ ভিতৰ ভাগলৈ মই সোমাই যাম। এটা সৰু টেঙেচি আছে, চেংমৰা, মহানিম, তিতাফুল, ব্ৰাহ্মী, মানিমুনি, বিভিন্ন আচলতে মচন্দৰী, আচলতে এই বিভিন্নসমূহ আচলতে এক প্ৰকাৰৰ ঔষধ। আৰু এই যি ঔষধিযুক্ত এই উদ্ভিদসমূহ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। ইয়াত চাব পাৰিব, ইয়াৰ পৰা জ্ঞান লাভ কৰিব পাৰিব। আচলতে ইয়াত যিসমূহ টোকা লিখা আছে, সেই টোকাসমূহত লিখিছে যে ব্ৰাহ্মীজোপা গোটেই গছজোপা আচলতে ব্যৱহাৰ কৰিব পাৰি, আৰু ইয়াৰ ব্যৱহাৰ হৈছে স্মৃতি শক্তি বৃদ্ধি, উদ্বেগ হ্ৰাস, স্নায়ু সুৰক্ষা। ঠিক সেইদৰে শুকলতি সকলোৱে চিনি পাওঁ, চৰ্দি, কাহ, জ্বৰ আৰু ছালৰ সমস্যাত আচলতে শুকলতি ব্যৱহাৰ কৰিব পাৰে। এই যি জ্ঞান, এই জ্ঞান লাভ কৰিব পাৰে। ইয়াতে আছে সুগন মন্ত্ৰী বুলি ইতিমধ্যে মই এটা পাইছোঁ। ইয়াৰ ৰাইজম ঔষধৰ ব্যৱহাৰ হয়, গাঁঠিৰ বিষ, ছালৰ সংক্ৰমণ আৰু সুগন্ধিৰ বাবেও ব্যৱহাৰ হয়। গতিকে এই যিসমূহ জ্ঞান, সেই জ্ঞানসমূহো এই উদ্ভিদ উদ্যানখনৰ পৰা, বনৌষধি উদ্যানখনৰ পৰা লাভ কৰিব পাৰিব। মধুসোলেং ইয়াতে ৰাখিছে, পিপলি ৰাখিছে, চিৰতা পাত, পুদিনা, স্নেক প্লাণ্ট আছে, বন পিঁয়াজ আছে, এই বিভিন্নসমূহ তেওঁলোকে ৰাখিছে। গতিকে এই যি বন বিভাগে এইসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ সৈতে বিষয়া আছে, কৰ্মচাৰী আছে, কথা পাতি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এক ব্যৱস্থা গ্ৰহণ কৰিছে, কি ক'ব? আমাৰ মানে বৰ্তমানৰ যিজন DFO ছাৰ, মানে বিচিত্ৰ দাস ছাৰ, তেওঁ তত্ত্বাৱধানত যথেষ্ট তেওঁ কষ্ট কৰি পেলাই এই গ্ৰীণ হাউচটো বনাই মানে তেওঁ কৰিছে বাৰু গোটেইকেইটা। তাৰপিছত গোটেই যিমান আমাৰ লুপ্তপ্ৰায় মেডিচিন তেওঁ সংৰক্ষণ কৰি মানে এই দিয়া চিষ্টেমটো কৰাইছেগৈ বৰ্তমান। তাৰপিছত আমি যিকেইটা বিলুপ্ত হৈ যোৱা মানে আমাৰ আশে পাশে থকা যিকেইটা মেডিচিন, যিটো আমি আগত গম নাপাওঁ, কিন্তু বৰ্তমান আমি য'ৰ পৰা হ'লেও কালেকশ্যন কৰি আমি ইয়াত সংৰক্ষণ কৰিবলৈ মানে ঠিক কৰিছোঁ। আচলতে আমাৰ চৌপাশে যিসমূহ উদ্ভিদ থাকে, তাৰ কিছুমান ঔষধি গুণ থাকে, আমি সেইবোৰ নাজানো। আচলতে সেইখিনি জ্ঞান দিয়াৰো ব্যৱস্থা ইয়াত ৰাখিছে আপোনালোকে। আৰু ঔষধসমূহ দেখিছোঁ বিভিন্ন আছে, কি আছে আপোনাৰ? একচুৱেলি জ্ঞান মানে আমি যিকেইটা মানুহে ওচৰ চুবুৰীয়া গাঁৱৰ পৰা আহে, তেওঁলোক মানে ঔষধি তেওঁলোকৰ পৰাই আমি গম পাওঁ এই ঔষধটো কোন মানে বেমাৰৰ কাৰণে পৰম্পৰাগতে চলি আহিছে। তাৰপিছত এনেই আমি এইকেইটা ছাবজেক্ট লৈ আমি ইয়াত অহা নাই, আমি জাষ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট হিচাপে আহিছোঁ, কিন্তু ইয়াত আহি পেলাই আমি ঔষধৰ জ্ঞানকেইটা তেওঁলোকৰ পৰাই মানে লৈছোঁ। এতিয়া কি ৰাখিছে আপোনালোকে? আমাৰ ইয়াত আপুনি বিংগৰাজ পাব, মানে আপোনাৰ ডালচেনি, মানিমুনি, তাৰপিছত মানে আপোনাক গোটেই নামকেইটা ক'ব লাগিলে শ নাম আছে, এতিয়া নামটো ক'ব নোৱাৰিম। মানুহ লৈ যায়, যথেষ্ট হয়, উপকৃত হৈছে যথেষ্ট। ইয়াত আপোনাৰ মানে প্ৰতিটো ছিজনতে আপুনি যিকোনো ফল মূল পোৱা যাব। আমৰ ছিজনত আম পাব, ইলিকা, আমলখি, জলপাই, তাৰপিছত আপোনাৰ লেটেকু। কিমান বিঘামান মাটি ইয়াত 3 হেক্টৰ চামথিং। ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশটো মই মোৰ তাত অকণমান পৰিৱেশটো যদি মই দেখুৱাব বিচাৰোঁ, আচলতে বিভিন্ন যিসমূহ আছে ঔষধি উদ্ভিদ, সেইসমূহ তেওঁলোকে ইয়াতে ৰাখিছে, সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাই আছোঁ এনেধৰণে। আৰু ফল মূলৰ গছ গছনিও এটা আছে। কিন্তু উত্তৰ অসমৰ ভিতৰত এখন হৈছে অন্যতম এখন বনৌষধি উদ্যান, আৰু সেই বনৌষধি উদ্যানখন আছে গহপুৰৰ হেলেম আৰু টকৌবাৰীৰ মাজভাগত আছে। আৰু বন বিভাগে ইয়াক সংৰক্ষণৰ সুন্দৰকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন ঔষধসমূহ আছে, সেই ঔষধসমূহ আচলতে ৰাখিছে সুন্দৰকৈ। আন এগৰাকী বন বিভাগৰ কৰ্মচাৰী পাইছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। বিভিন্ন ঔষধসমূহ থাকে, আমাৰ চৌপাশে বিভিন্ন উদ্ভিদ থাকে, যিবোৰ ঔষধি গুণ থাকে, আমি নাজানো। আপোনালোকে সুন্দৰকৈ ব্যৱস্থা গ্ৰহণ কৰিছে, কেনেধৰণে ৰাখিছে, কেনেধৰণে কাম কাজ কৰি আছে? এতিয়া যিটো দেখিছোঁ আমাৰ ইয়াত মানে আমাৰ যিটো লোকেল তাৰমানে মেডিচিন, এইটোৱে তাৰমানে আমাৰ ইয়াত হেৰি কৰা হৈছে। মানে এইটো আমাৰ এই গ্ৰীণ হাউচত ৰখা হৈছে এইকেইটাত। আৰু তথাপি আমি বাহিৰৰ পৰা এটা দুটা সংগ্ৰহ কৰিছোঁ।
কিন্তু আমাৰ যিটো লোকেলিটি এইটো আমি বেছিকৈ মানে ইয়াত গুৰুত্ব দিছোঁ মানে। নিশ্চয় 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 ধন্যবাদ জনাইছোঁ। আৰু এয়া পৰিৱেশ দেখুৱালোঁ গহপুৰৰ পৰা। এয়া হৈছে গহপুৰ এখন উত্তৰ অসমৰ ভিতৰতে এখন লেখত ল'বলগীয়া বনৌষধি উদ্যান আৰু কেনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়সমূহ মই জানিবলৈ যত্ন কৰিলোঁ আৰু দেখুৱালোঁ বিভিন্ন ঔষধি উদ্ভিদ ইতিমধ্যে তেওঁলোকে সংৰক্ষণ কৰিছে।